হাজোৰ বৰদঠিত একাধিক পৰিয়াল কৃত্ৰিম বানৰ কবলত লোক নিৰ্মাণ পথত একাঠু পানী কামৰূপ জিলাৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বৰদঠিত একাধিক পৰিয়ালৰ ঘৰ দুৱাৰ কৃত্ৰিম বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। ইফালে হাজো নলবাৰী বৰপেটা সংযোগী মূল পথৰ বৰদঠিত একাঠু পানীৰে ভৰি পৰিছে, যাৰ ফলত বৰদঠি গাঁৱৰ একাধিক পৰিয়ালৰ জনজীৱনৰ চলাচলৰ ক্ষেত্ৰত বাৰুকৈয়ে অসুবিধাৰ সন্মুখীন হ'বলগীয়াত পৰিছে। পিছফালে তাৰমানে এইটো ঘৰ ডুবি আছে। এতিয়া বেলেগত তাতে থাকিব গেলি বিচাৰি গৈছোঁ বেলেগত তাতে আজি এসপ্তাহ এটি বেছি হ'ল এনেকুৱা থাকিব। আৰু গৰুকেইটা বান্ধিবৰ কাৰণে তাতে মণিকোটত বান্ধা গেলি ৰাজক এখন দৰখাস্ত দি আছোঁ, তেতিয়াহে বান্ধিব দিব। প্ৰত্যেক বছৰে হৈ থাকে। ৰাইজৰ অভিযোগ অনুসৰি পথছোৱাৰ কাষত ড্ৰেইনৰ সুব্যৱস্থা নকৰাৰ ফলত পানী ওলাই যোৱাৰ সুবিধা নথকাত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এইটো আজি বহুত দীৰ্ঘদিনীয়া সমস্যাতে পৰিণত হৈছে। আমাৰ বৰদঠি গাঁৱকে নহয়, বৰদঠিকে ধৰি কোলহাটী, গেৰুৱা, অভয়পুৰ আদি বিভিন্ন জেগা ইয়াত জলমগ্ন হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে যি বৈজ্ঞানিকসন্মতভাৱে এই পানী ওলাই দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আমি চৰকাৰক প্ৰশাসনক দাবী জনাইছিলোঁ, বাৰ বাৰ দাবী জনাই আহিছিলোঁ। কিন্তু ইয়াৰ ফলত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ। লোক নিৰ্মাণ বিভাগক ইয়াৰ স্মাৰক পত্ৰ কেইবাবাৰো প্ৰেৰণ কৰিছোঁ, কিন্তু তেখেতসকলে এই বাৰিষাৰ দিনত কেতিয়াবা এদিন খবৰ ল'ব আহি ইয়াৰ বুজ লয় যদিও এতিয়া বৰ্তমান সময়লৈকে কোনো ধৰণৰ প্ৰশাসনিক বিষয়া, স্থানীয় বিধায়িকাকে ধৰি কোনোৱে ইয়াৰ ব্যৱস্থাৰ বুজ লোৱা নাই। আমি চৰকাৰৰ প্ৰশাসনক দাবী জনাইছোঁ, ইয়াৰ ওপৰত এটা বৈজ্ঞানিকসন্মতভাৱে ইয়াৰ পানীখিনি ওলাই দি বৃহত্তৰ অঞ্চলটোক যাতে এই কৃত্ৰিম বানৰ পৰা মুক্ত কৰি দিয়ে। কিমান বছৰীয়া সমস্যা এইটো? প্ৰায় আজি 10 বছৰীয়া, 10-12 বছৰ ধৰি এই সমস্যাৰ ভুগি আছে আমাৰ ইয়াৰ মানুহখিনিয়ে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।